মই যেতিয়া গাঁওবিলাকত যাওঁ তেতিয়া মানুহে মোক কয় স্যাৰ চাউলবিলাক দোকানীবিলাকে কাটি ৰাখে তাৰমানে আপোনালোকে পিঠা দেখিছে না পিঠা এখন যেনেকে টুকুৰ টুকুৰ কৰি অলপ অলপ মানুহে খাই থাকে তেনেকে আমাৰ বহুত ৰেশন কাৰ্ডৰ দোকানী আছে 5 কেজি চাউল দিব লাগে 4 কেজি দিয়ে 4.5 কেজি দিয়ে অলপ অলপ টুকুৰ টুকুৰ কৰি কাটি ৰাখে ইয়াতেও ৰাখে নেকি ৰাখে যদি হাত চাপৰি এটা বজাই দিয়ক তেওঁলোকৰ কাৰণে আৰু डीसी साहब आपका तो काम बढ़ गया है अभी सब लोग बोल रहे हैं राशन कार्ड में पूरा 5 केजी नहीं मिलता है हसाने मिसा कथा दो अच्छा किमाने 5 केजी कोई ना पाए किमानो चाउल काटी रखे हाथ डांगक पुराना मानुखिनी खुदिछु नतुन खिनिये तो एबार पा गम पाबो है पुराना खिनिये को किमानो काटी रखे दुकानी बिलाके अलप अलप करी ठीक आछे आजिर পৰা আপোনালোকে কাটিব নিদিব পৰিয়ালৰ এজন মানুহৰ নামত 5 কেজি কৈ চাউল নৰেন্দ্ৰ মোদীয়ে পঠায় 2 কেজি হলে 10 কেজি আৰু তেওঁলোকৰ যেটো পৰিবহনৰ খৰচ সেইটো চৰকাৰে দিয়ে দোকানী সকলক কমিশনটো চৰকাৰে দিয়ে সেইকাৰণে চাউল আমাক পুৰা দিব লাগিব বুজি পালেনে